পুনৰ আন এক মাধমাৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ দাম আৰু দেখিবলৈ পোৱা গৈছে এতিয়া বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ মহিলাসকল গৃহিণীসকল বিপাঙত পৰা পৰিলক্ষিত হৈছে কিয়নো ৰন্ধন গেছৰ দাম বৃদ্ধিৰ ফলত এতিয়া তেওঁলোকৰ বিশেষকৈ পাকঘৰত কিছু প্ৰভাৱ পৰিব। এই মুহূৰ্তত আমি উপস্থিত আছো এগৰাকী গৃহিণী মহিলাৰ পাকঘৰ উপস্থিত আছো আৰু দেখুৱাইছো তেওঁ বৰ্তমান তেনেদৰে ৰান্ধি আছে কিয়নো আজি ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে 29 টকাকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে আৰু কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে হ'ব তেওঁলোক কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰত আহিছো যেহেতু ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে পুনৰ প্ৰতিদিনে আচলতে নৈত্যন্তিক বস্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাই আছে আজি পুনৰ ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে নিশ্চয়কৈ আপোনালোকৰ অসুবিধা হ'ব। ইটোতো আৰু ক'বই নালাগে মাজতে ইমান মানে নাটনি হৈছিলে এতিয়াতো আকৌ আৰু দাম বাঢ়িল। এতিয়া মানে ৰান্ধনীবিলাকেহে গম পায় বস্তুৰ কিমান দাম। মামাই যদি আঁচনিবিলাক নিদিয়াকৈ যদি বস্তু বাহিনীৰ দাম কমাই দিলে হয় আগৰ দামতে থাকিলে হয় তাও ভাল পালে হয় মানুহৰ। গেছ বৃদ্ধি পোৱাৰ লগে লগে গেছৰ দাম বৃদ্ধি পোৱাৰ লগে লগে এতিয়া হ'বই সিতেতো গেছৰ দাম বাঢ়াৰ লগে লগে মানে চব বস্তু যদি দামে বাঢ়ে তেতিয়াতো মানুহৰ মানে চলিবলৈ টান হ'ব সিটাই নিশ্চয়। ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে পাকঘৰত আহিবলৈ আপোনালোকে ভাবিব লাগিব বহুতবাৰ ভাবিবই লাগিব সেইটো মানে সেইটোৱে লাগিবই সেইটো কাগজত হ'লেও ৰান্ধি খাবই লাগিব কাগজ চলাই হ'লেও সেইটোৱে ক'ব লাগিব নিশ্চয় এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰভাৱ নিশ্চয়কৈ পৰিব প্ৰতিগৰাকীকৈ লোকৰ গৃহিণীৰ ঘৰত এনেদৰে প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতে আচলতে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি ৰন্ধন গেছৰ দামো বৃদ্ধি পাইছে আৰু তাক লৈ এতিয়া বিপাঙত পৰিছে মহিলাসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ বিপাঙত পৰিছে যিহেতু মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছে বাহিৰত যুদ্ধ চলি আছে তাৰ কাৰণে আচলতে দাম বৃদ্ধি পোৱা বুলি কৈ আছে এতিয়াতো কৈ আছে এতিয়াতো আমিতো নাজানোৱে এতিয়া মানে সাধাৰণ ৰাইজে কেনেকৈ গম পাব এতিয়া মানে নিউজ চেনেলতহে আমি দেখা পাওঁ এনেতো দেখাই নাপাওঁ সেয়ে আৰু দাম কমাব লাগে সেইটাই মানে চব বস্তুৰে যদি অলপ অলপ দাম কমায় আগৰ মানে দামতে থাকে তেতিয়া মানুহে ভাল পালে হয় ৰাইজে ভাল পালে হয় সাধাৰণ মানুহে ভাল পালে হয় সেয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।